নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আমি আজিৰ ভিডিঅ'টো আসাম হিষ্ট্ৰীৰ কিছুমান কোৱেশ্যন আলোচনা কৰিম আমি এতিয়াৰ পৰা আসাম হিষ্ট্ৰীৰ টপিক ওয়াইজত কোৱেশ্যনসমূহ আলোচনা কৰিম আজি পাৰ্ট 1 যেটো অসম চৰকাৰৰ পৰীক্ষাসমূহত আসাম হিষ্ট্ৰীৰ পৰা বেছি কোৱেশ্যন অহা দেখা যায় গতিকে আসাম হিষ্ট্ৰীৰ যিমানখিনি কোৱেশ্যন সম্ভাৱনা আছে গোটেই কোৱেশ্যনসমূহ আমি টপিক ওয়াইজত আলোচনা কৰিম এটা পাৰ্ট আজি তাৰ প্ৰথম পাৰ্টটো গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যি সকলে আজি চেনেলটো প্ৰথম চাইছে হেকলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তেন্তে বেছি দেৰি নকৰি কোৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্যন সুধিছে পাকজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল পাকজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মহিৰংগ দানৱ হৈছে পাকজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা মহিৰংগ দানৱে হৈছে দানৱ অসুৰ বংশ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে ক্ৰমে ঘটকাসুৰ হৰম্বাসুৰ আৰু ৰত্নাসুৰ নামে তিনিজন ৰজাই ৰাজত্ব কৰিছে এইবোৰ কুৱেশ্যন অহা দেখা যায় ক্ৰম অনুসৰি গতিকে সকলোৱে মনত ৰাখিব মহিৰংগ দানৱৰ পিছত ঘটকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ সম্বৰাসুৰ আৰু ৰত্নাসুৰ ৰজা হৈছিল সকলোৱে মনত ৰাখিব লগতে মনত ৰাখিব মহিৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটীৰ বেলতলাই মৰিয়াংক পৰ্বতত মহিৰংগ দানৱৰ ৰাজধানী আছিল সকলোৱে মনত ৰাখিব এতিয়া আইছো ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যন সুধিছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভৌম ৰাজবংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল সকলোৱে মনত ৰাখিব নৰকাসুৰৰ নামটো কিয় হৈছে যদি চাবলৈ যাওঁ পৌৰাণিক আখ্যান মতে বৰাহৰূপী বিষ্ণুৱে ধৰিত্ৰী গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে হাল বাই থাকোতে ৰজা জনকে মানুহৰ লাও খোলাত এই সন্তান পায় নৰক মস্তত পোৱা বাবে এওঁ নাম নৰকাসুৰ বুলি কোৱা হয় বুলি সকলোৱে জনা যায় তেনেকৈ গতিকে মনত ৰাখিব আৰু নৰকাসুৰে ঘটকাসুৰক বধ কৰি পাকজ্যোতিষপুৰৰ ৰজা হৈছিল এটো মনত ৰাখিব নৰকাসুৰে কাক বধ কৰি পাকজ্যোতিষপুৰৰ ৰজা হৈছিল অহা দেখা যায় গতিকে মনত ৰাখিব ঘটকাসুৰক বধ কৰি এতিয়া আইছো ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যন সুধিছে কোন ৰজাই পাকজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল কোনজন ৰজাই পাকজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰকাসুৰে পাকজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল লগতে মনত ৰাখিব এটা কোৱেশ্যন অহা দেখা যায় নৰকাসুৰক কোনে বধ কৰিছিল অহা দেখা যায় গতিকে মনত ৰাখিব শ্ৰীকৃষ্ণই নৰকাসুৰৰ অত্যাচাৰ আৰু দুৰাত্ম বাঢ়ি অহাত শ্ৰীকৃষ্ণই তেওঁক বধ কৰিছিল আৰু তেওঁক বধ কৰি তেওঁৰ নৰকাসুৰৰ পুত্ৰ ভগদত্তক পাকজ্যোতিষপুৰৰ ৰজা পাতিছিল সকলোৱে মনত ৰাখিব এতিয়া আইছো ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যন সুধিছে কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি ভগদত্ত ৰজাই কামৰূপৰ ভগদত্ত ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল লগতে এটা কথা মনত ৰাখিব কোৱেশ্যন অহা দেখা যায় যে ভগদত্তৰ জীয়ৰী ভানুমতীক কাইলৈ বিয়া দিয়া হয় বুলি তেনেকৈ কোৱেশ্যন অহা দেখা যায় ইয়াৰ লগতে মনত ৰাখিব যে ভগদত্তৰ জীয়ৰী ভানুমতীক কৌৰৱৰ দুৰ্যোধনলৈ বিয়া কৰাই দিয়া হৈছিল ভগদত্তৰ জীয়ৰীক ভানুমতীক কৌৰৱৰ দুৰ্যোধনে বিয়া কৰাইছিল সকলোৱে মনত ৰাখিব এতিয়া আইছো ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যন সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল লগতে মনত ৰাখিব বান ৰজাৰ জীয়ৰীৰ নাম আছিল উষা যাক শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই গোপনে বিবাহ কৰিছিল আৰু এই বিবাহৰ ফলতে হৰিহৰৰ যুদ্ধ হৈছিল সকলোৱে জানে গতিকে মনত ৰাখিব সকলোৱে এতিয়া আইছো ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যন সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি পুষ্যবৰ্মন হৈছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক লগতে মনত ৰাখিব পুষ্যবৰ্মনক অসমৰ প্ৰথম ঐতিহাসিক ৰজা বুলিও কোৱা হয় আৰু তেখেতে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল সকলোৱে মনত ৰাখিব এতিয়া আইছো তাৰ পিছৰ কোৱেশ্যন সুধিছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা
এতিয়া আছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল, কাক কুমাৰ ৰজা বুলি কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো দিয়া হৈছিল। ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা, গতিকে সেইটো মনত ৰাখিব। বৰ্মন ৰাজৰ শ্ৰেষ্ঠ ৰজা কোন বুলি আহিব পাৰে। শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন আৰু প্ৰতিষ্ঠাপক ৰজা হৈছে পুষ্য বৰ্মন। পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল আৰু শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন। এতিয়া আছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটো। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম কি আছিল। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম কি আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হংসবেগ। হংসবেগ হৈছে ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম। বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বিত দিছে ভাস্কৰ বৰ্মন, অপশ্যন চিত দিছে সুস্থিত বৰ্মন, অপশ্যন ডিত দিছে পুষ্য বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটোত সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বিত দিছে পুষ্য বৰ্মন, অপশ্যন চিত দিছে ভাস্কৰ বৰ্মন, অপশ্যন ডিত দিছে সুস্থিত বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ অন্ত পৰিছিল। তোমালোকে পাৰিলে কুৱেশ্যনসমূহ লিখি যাব চেষ্টা কৰিবা। আমি এই কুৱেশ্যনসমূহ আগৰ বছৰসমূহৰ পৰীক্ষাসমূহত আহি থকা সমূহৰ পৰা লৈ আহিছোঁ, গতিকে সকলোৱে পাৰে যদি লিখি ল'ব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল। শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে বান ৰজাই, অপশ্যন বিত দিছে ভীষ্মক ৰজাই, অপশ্যন চিত দিছে নৰক ৰজাই, অপশ্যন ডিত দিছে ভগদত্ত ৰজাই। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভীষ্মক ৰজাই। ভীষ্মক ৰজাই শদিয়াৰ কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন পাতিছিল। সকলোৱে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি। অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বিত দিছে সমুদ্ৰ বৰ্মন, অপশ্যন চিত দিছে সুস্থিত বৰ্মন, অপশ্যন ডিত দিছে পুষ্য বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে বানাসুৰ, অপশ্যন বিত দিছে মহিৰংগ দানৱ, অপশ্যন চিত দিছে ভীষ্মক, অপশ্যন ডিত দিছে ভগদত্ত। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিৰংগ দানৱ। মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক। এতিয়া আহিছোঁ তাৰ পৰৱৰ্তী কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটোত সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে সন্ধ্যা, অপশ্যন বিত দিছে আৰিমত্ত, অপশ্যন চিত দিছে সিন্ধুৰায়, অপশ্যন ডিত দিছে শালস্তম্ভ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শালস্তম্ভ। শালস্তম্ভই শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হয়। বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ প্ৰতিষ্ঠা হয় সুধিছে। ইয়াৰ অপশ্যন এত দিছে ভৌম বংশ, অপশ্যন বিত দিছে শালস্তম্ভ বংশ, অপশ্যন চিত দিছে খেন বংশ, অপশ্যন ডিত দিছে পাল বংশ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শালস্তম্ভ বংশ। বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি। ইয়াৰ কুৱেশ্যনটোত সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি সুধিছে।
ইয়াৰ অপশ্যন এত দিছে হৰ্ষচৰিত, অপশ্যন বিত দিছে যোগীনিতন্ত, অপশ্যন চিত দিছে কালিকা পুৰাণ, অপশ্যন ডিত দিছে ৰামায়ণ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিকা পুৰাণ। কালিকা পুৰাণ গ্ৰন্থৰ পৰা প্ৰাচীন অসমৰ ইতিহাস ৰচনাৰ প্ৰচুৰ সমলৰ যোগান ধৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে ব্ৰহ্মপাল, অপশ্যন বিত দিছে ৰত্নপাল, অপশ্যন চিত দিছে ইন্দ্ৰপাল, অপশ্যন ডিত দিছে ধৰ্মপাল। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰ এ বি চি নে ডি হয় সকলোৱে কমেণ্ট কৰি জনাব। আমি ইয়াৰ উত্তৰটো অহা ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী ভূঞা শাসককৰ্তাই গোমঠ উপাধি গ্ৰহণ কৰিছিল? কোনগৰাকী ভূঞা শাসনকৰ্তাই গোমঠ উপাধি গ্ৰহণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে গদাধৰে, অপশ্যন বিত দিছে নাৰায়ণে, অপশ্যন চিত দিছে পনীয়া বৰকাথে, অপশ্যন ডিত দিছে চণ্ডীবৰে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাৰায়ণে। নাৰায়ণে গোমঠ উপাধি গ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়? শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় সুধিছে। ইয়াৰ অপশ্যন এত দিছে ভৌম বংশ, অপশ্যন বিত দিছে শালস্তম্ভ বংশ, অপশ্যন চিত দিছে খেন বংশ, অপশ্যন ডিত দিছে পাল বংশ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাল বংশ। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ পাল বংশৰ হাতলৈ যায়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আমি এইদৰে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পৰীক্ষা হোৱালৈকে আলোচনা কৰি যাম। গতিকে সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু বন্ধু বান্ধৱীৰ সৈতে সকলোৱে শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে খ্যান বা খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে আৰ্যমত্ত, অপশ্যন বিত দিছে চক্ৰধ্বজ, অপশ্যন চিত দিছে নীলাম্বৰ, অপশ্যন ডিত দিছে নীলধ্বজ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীলধ্বজ। নীলধ্বজ হৈছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ আজি শেষৰটো কুৱেশ্যনলৈ। আজি শেষৰ কুৱেশ্যনটো সুধিছে বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে প্ৰাগজ্যোতিষপুৰ, অপশ্যন বিত দিছে শোণিতপুৰ, অপশ্যন চিত দিছে কামৰূপ, অপশ্যন ডিত দিছে কুন্দিল। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শোণিতপুৰ। বানাহসুৰ শোণিতপুৰৰ শাসক আছিল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি নেক্সট পাৰ্ট অতি সোনকালে লৈ আহিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।